বৰক্ষেত্ৰীৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে তৎপৰ চৰকাৰ। পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত জনপ্ৰতিনিধিও দখল কৰিছে চৰকাৰী ভূমি। 93টা পৰিয়ালৰ বাসগৃহ চলিব বুলডোচাৰ। হাতোৰা পৰিব প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰত। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ইতিমধ্যে এটা অঞ্চলৰ বেদখলকাৰীলৈ জাননী জাৰি কৰিছে বৰক্ষেত্ৰী ৰাজহ চক্ৰ কাৰ্যালয়ে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছি গাঁৱলীয়া চৰণীয়া ভূমি, ভেলামাৰী চৰণীয়া পথাৰ, কালাৰদিয়া গোচৰণীয়া পথাৰ, কাউৰেখাইটি চৰণীয়া পথাৰকে ধৰি ভালেকেইখন চৰণীয়া পথাৰ আৰু চৰকাৰী ভূমি বেদখল হৈ আহিছে। যোৱা 3 জুনত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পত্ৰ নং 1/2025/867 মৰ্মে বেদখলকৃত বাকৰিকুছিৰ গাঁৱলীয়া চৰণীয়া ভূমি শীঘ্ৰেই খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাকৰিকুছি গাঁৱৰ 106 নং দাগৰ 452 বিঘা একঠা 14 লেচা চৰকাৰী ভূমি দীৰ্ঘদিনে বিশেষ ব্যক্তিৰ দ্বাৰা বেদখল হৈ আহিছে। উক্ত ভূমিডৰাত সংখ্যালঘু সমাজৰ 93টা পৰিয়ালৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বেদখল কৰি আহিছে। লক্ষণৰ কথা এই যে এইসকল বেদখলকৃত পৰিয়ালৰ আন আন প্ৰান্ততো ভূমি থকা স্বত্তেও চৰকাৰী ভূমি দখল কৰাৰ তথ্য লাভ কৰিছে প্ৰশাসনে। কি আমাৰ এতে বেদখল কৰা বুলি কৈছে 452 বিঘা, কিন্তু 452 বিঘা আমি আমাৰ ৰাইজে কোনো দিন বেদখল কৰা নাই। আৰু এটা বেদখল কৰা নাই, এতে ভূমি অৰ্মন ৰাইজক ইয়াতে বহাইছিল। যেতিয়া গৰাখনৰ কবলত ৰাইজ দূৰ দূৰণিৰ হেৰি সহায়ত কৰি আছিল, তেতিয়া ভূমি অৰ্মনে আহি কিনে ইয়াতে স্থায়ী দিছিল। আৰু আপোনাৰ 93 ঘৰ ইয়াতে বসবাস কৰি আছে 82 বিঘা মাটিত। এই 452 বিঘাৰ হেৰিত কিন্তু গোটেইখিনি মাটি বেলেগ বেলেগ সংগঠনে খাই আছে। আপোনাৰ 300ৰ ওপৰত সেই ফিচাৰী বনাই খাই আছে, কিন্তু আমি ইয়াতে আপোনাৰ সেই 82 বিঘাৰ মাটিৰ তাচমানি। উক্ত ভূমিত সূৰ্যভানু প্ৰাথমিক বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰ এটাও গঢ়ি উঠিছে। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেইবাগৰাকী হিতাধিকাৰীয়ে চৰকাৰী ভূমিত সাজিছে চৰকাৰী গৃহ। 93 ঘৰ ইয়াতে মানুহ আছে। স্কুল অংগনবাদী কেন্দ্ৰ আছে, হয় ইয়াতে স্কুল আছে, সূৰ্যভানু প্ৰাথমিক বিদ্যালয় অংগনবাদী কেন্দ্ৰ আছে ইয়াতে। আৰু আমাৰ চৰকাৰৰ পৰা জিএমৰ হেৰিও দিছে আৰু সুবিধা দিছে, লাইনৰ কাৰেণ্টৰ সুবিধা দিছে। ঘৰে ঘৰে 2011 চনৰ চেঞ্চাছ মতে ঘৰে ঘৰে আপোনাৰ চৰকাৰী আৱাস যোজনাও পাইছে। মন কৰিবলগীয়া আছে বেদখলকাৰী পৰিয়াল এটাৰ এগৰাকী মহিলাই এইবাৰ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদতো জয়লাভ কৰিছে। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ চৰ জিলা পৰিষদৰ অন্তৰ্গত 63 নং ভাংনামাৰী গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছে ৰেহানা খাতুনে। হয়, মই এইবাৰ ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, জিকিছোঁ। হয়, মোৰ ঘৰৰে। কোন পঞ্চায়ত আছিল? এইটো ভাংনামাৰী পঞ্চায়ত। কোন ৱাৰ্ডত আছিল? 7 নম্বৰ ৱাৰ্ড। এগৰাকী ৰেহানা খাতুন সহ তেওঁৰ পৰিয়ালে কিছু বছৰ পূৰ্বৰ পৰা বাকৰিকুছিৰ চৰণীয়া ভূমি বেদখল কৰি আহি পকী ঘৰ সাজি থাকিবলৈ লৈছে। এই চৰকাৰী ভূমিতে গঢ়ি উঠিছে মুছলমান সম্প্ৰদায়ৰ উপাসনাস্থলীও। বৰক্ষেত্ৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ জাননীৰ পিছতে এতিয়া হাহাকাৰ লাগিছে অঞ্চলটোৰ ৰাইজৰ মাজত। এই ক্ষেত্ৰত বৰক্ষেত্ৰী ভূমি সুৰক্ষা সমিতিৰ সম্পাদক খগেন্দ্ৰনাথ মেধিয়ে চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনাই ভেলামাৰী চৰণীয়া পথাৰ, কালাৰদিয়া গোচৰণীয়া পথাৰ, কাউৰেখাইটি চৰণীয়া পথাৰকে ধৰি বেদখল হৈ অহা আন আন চৰকাৰী ভূমিসমূহো বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। আৰু বেদখল যদি আমি উচ্ছেদ কৰিব যাওঁ, মধ্যস্থতাকাৰী কিছুমান আছে, তেওঁলোকে মানে আমাক হতুৱাই দিয়ে যুদ্ধত। এতিয়া আটাইতকৈ মানে সুখৰ বিষয় এইটোৱে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে পিজিআৰবিলাক বৃহত্তৰ সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত মুক্ত কৰাৰ কাৰণে যি প্ৰয়াস কৰিছে, আনকি সুপ্ৰিম কোৰ্টৰ যি মানে অৰ্ডাৰ দিছে, মই স্বাগতম জনাইছোঁ। আৰু এই সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ গুৱাহাটীৰ মানে উচ্চ ন্যায়ালয়ে মানে এনেকুৱা মানে এটা হুকুম দিলে যে অতি সোনকালে মানে কি বাকৰিকুছি ৰিজাৰ্ভখন ভিজিআৰখন মানে বেদখলমুক্ত কৰিব লাগে। তাত 452 বিঘা মাটি আছে, গতিকে এইখিনি মানে বেদখলমুক্ত কৰিব লাগে। আৰু এইখিনিৰ লগতে মই আৰু মই মানে মিডিয়াৰ জৰিয়তে মই মানে অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াতে আৰু 3খন আছে। এখন আছে কাউৰেখাইটি ভিজিআৰ, আমাৰ লাওপাৰাৰ, ঘোলপাৰ, নপাৰাৰ এই ঠিক অলপমান দক্ষিণ প্ৰান্তত। এই কাউৰেখাইটি ভিজিআৰখনত আমাৰ বহুতেও মানে গৰু আৰু ম'হ চৰাই ৰাখিছিলে আগতে। আমাৰ তেওঁলোকৰ লাইচেঞ্চ হোল্ডাৰ মানে কি মানে হেৰি আছে, আমি গোৱাল বুলি কওঁ, গোৱালবিলাক আছে, তেওঁলোকৰ মাটিখিনিও এটা মানে বেদখলীৰ মানে কব্জাত। ঠিক তেনেকৈ আমাৰ মুকালমত এখন আছিলে,
আপোনাৰ কালাৰ দিয়া বুলি কয় যে কালাৰ দিয়াখনত এটা বহুত মানে বেদখলকাৰী মাটিখিনি লৈ পেলালে এতিয়া তাতে কোনো গৰু ম'হ চৰাব নোৱাৰে